এতিয়াতো কিমান জিকে কাৰণ BTC 30টা সিটত কণ্টেষ্ট কৰিছে কিন্তু এককভাৱে চৰকাৰ গঠন কৰিব লাগিলে কমেও 21টা সিট পাব লাগিব গতিকে 30টা সিটত এতিয়া কিমান আমি আশা কৰিব পাৰোঁ গতিকে BTC মানে বিজেপিয়ে যিখিনি সিটত খেলিছে ইয়াৰ পজিশ্যনটো ভাল সব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কাৰ্যকৰ্তা সভা পাতিছিলে প্ৰত্যেকটা সমষ্টিত সবতে কাৰ্যকৰ্তাই আপোনাৰ 4-5 হাজাৰৰ পৰা আপোনাৰ 10 হাজাৰলৈকে বিভিন্ন সমষ্টিত আহিছে গট খাইছে গতিকে এতিয়া সেইটো যদি হয় তো নিশ্চয়কৈ নিৰ্বাচন জিকিব পাৰে তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি পৰখীৰ পৰা প্ৰত্যেকটা সমষ্টি যাব এতিয়া ৰাইজক লৈ ফেলে মিটিং কৰিব গতিকে তাত স্পষ্টভাৱে পিকচাৰটো জানা যাব এনে যদি গ্ৰাউণ্ডত চাওঁ সবে বিজেপি মুখী হৈ আছে কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিভিন্ন আঁচনিয়ে ৰাইজক যথেষ্ট আকৰ্ষিত কৰিছে যে কেতিয়াও কোনো ৰাজনৈতিক দল আগতে কংগ্ৰেছৰ দিনতে হওক অন্যান্য মানে চৰকাৰৰ দিনতে হওক কেতিয়াও তেনেকুৱা ধৰণৰ আঁচনি হোৱা নাছিলে যিটো মানুহৰ ব্যক্তিগত জীৱনত সহায় হ'ব পৰাকৈ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী ফ্ৰী এডমিশ্যন ফ্ৰী মানে কিতাপ পত্ৰ ফ্ৰী ইউনিফৰ্ম ফ্ৰী হোষ্টেল মানে কিবা সাবসিডি দিয়া তাৰপিছত আপোনাৰ ফ্ৰী চাউল আজি 35 কেজিলৈকে ঘোষণা কৰিলে এটা চেনি দালিবিলাকক মানে নিমখবিলাকক কম দামত দিয়াৰ কাৰণে ৰেহাই মূল্যত দিয়াৰ কাৰণে এটা ব্যৱস্থা ল'লে তাৰ বাদে অৰুণোদয় আঁচনিবিলাক যথেষ্ট হেল্প কৰিছিল আয়ুষ্মান ভাৰত কাৰ্ডে আমাৰ দুখীয়া মানুহবিলাকক বিভিন্ন ডাঙৰ বেমাৰবিলাকৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে আজি মহিলা উদ্যমিতাই মহিলাসকলক আগবাঢ়ি যোৱাৰ কাৰণে এটা বিশেষ সুবিধা দিছে এটা অলৰেডি মানে 10,000 প্ৰত্যেকজন মানে সেলফ হেল্প গ্ৰুপৰ সদস্য চৰকাৰে দি আছে আজি অৰুণোদয় আজি উজ্জ্বলা আঁচনি আজি কৃষকবিলাকৰ PM কিষাণ তো সেইবোৰ আঁচনি হ'ল মানুহৰ ব্যক্তিগত জীৱনলৈকে যথেষ্ট সহায় হৈছে যথেষ্ট উপকাৰ হৈছে বাকি ৰাজহুৱাভাৱেও আজি বিজেপিয়ে ব্ৰহ্মপুত্ৰৰ কংগ্ৰেছৰ দিনত 8 বছৰ 10 বছৰ খুটা মাত্ৰ হৈ পেলাই পৰি থকা দলংবিলাক সম্পূৰ্ণ কৰিলে নতুন দলং এতিয়া কনষ্ট্ৰাকশ্যন হৈ আছে আমাৰ উত্তৰ গুৱাহাটীৰ দলং সম্পূৰ্ণ হ'বই আৰু তাৰ বাদেও বিভিন্ন ৰাস্তা পদূলি আমি সব দেখা পাই আছো আজি মই বিধায়ক হোৱাৰ সময়তে আমি বগামাটিৰ পৰা ভেৰগাঁওলৈ 135 কোটি টকাৰ সাপ্লাইৰ ডাঙৰ দলং সহ আজি মানে উদালগুৰিৰ পৰা আপোনাৰ বেংবাৰী টংলা ভেৰগাঁও নাওকাটা হৈ পেলাই 125 কোটি টকাৰ আসাম মালাৰ ৰাস্তা আজি চলি আছে তাৰ বাদেও তামোলপুৰৰ পৰা বৰ্মালৈকে সেইবিলাক কামটো চলি আছে তাৰ বাদেও গভৰ্ণমেণ্ট কলেজ দিছে বা অন্যান্য আমাৰ খোৱা পানী যোগান আঁচনি ভূটানৰ কাষত 167 কোটি টকাৰ আঁচনি সেইটো কৰি দিলে এইটো মোৰ সমষ্টিৰ কথাটো কৈছোঁ তাৰ বাদেও বহুতো জাগাত সেইবিলাক কাম চৰকাৰে কৰি আছে তো ৰাইজে অলৰেডি সেইবিলাক দেখা পাইছে আৰু সেইটো লৈ বিজেপি চৰকাৰে যে অন্য ৰাজনৈতিক দলতকৈ বহুত কাম কৰিছে সেইটো জানে আজি BTC যিমান পাৰে বিজেপি চৰকাৰে সহায় কৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বাজেটত 800-850 এতিয়াতো 1000 কোটিতকৈ বেছি টকা দিছে তাৰ উপৰোক্তভাৱে ৰাস্তা কৰিবৰ কাৰণে প্ৰত্যেক বছৰে 500 কোটিকৈ এক্সট্ৰাকৈ পইচা দি আহিছে তাৰ বাদেও অন্যান্য আঁচনি ৰাজ্য চৰকাৰে যিটো ৰূপায়ণ কৰিছে BTC অঞ্চলতো কৰি আছে গতিকে সেই হিচাপত মানুহে বিজেপিৰ প্ৰতি এটা বিশ্বাস আছে যে বিজেপি হ'লে যে কাম হ'ব মুখ্যমন্ত্ৰীৰ প্ৰতি এটা বিশ্বাস আছে মুখ্যমন্ত্ৰী যি কয় সেইটো কামত কৰিব পাৰে গতিকে যে মাটিবাৰীৰ ক্ষেত্ৰত যেটো BPF আৰু UPPL মানে 22 বছৰ সমাধান আনিব নোৱাৰিলে আজি বিজেপি সেই কথাটো কৈ আছে যে ট্ৰাইবেলখিনিৰ মাটিও সুৰক্ষা হ'ব কিন্তু নন ট্ৰাইবেল মানুহবিলাকৰ সাধাৰণ শ্ৰেণীৰ মানুহবিলাকৰ যেটো কিনা বেচাত বাধা হৈ আহিছে সেইবিলাকৰ ক্ষেত্ৰতো কোনো অসুবিধা নোহোৱাকৈ এটা নীতি গ্ৰহণ কৰি কম দিনৰ ভিতৰত এইটো মীমাংসা কৰি দিব যাহাতে BTCত বসবাস কৰা প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে একত্ৰিত হৈ পেলাই BTC উন্নয়নৰ ক্ষেত্ৰত সবে মিলি পেলাই কাম কৰিব পাৰে